আমাৰ বগলা ৰাইজক যদি বচাব নিবিচাৰে তেন্তে আমি নদীত জাপ দিয়ে বাঢ়ি আমাৰ একো উপায় নাই। আমাৰ এই খহনীয়া প্ৰতিৰোধ কৰিবলৈ যদি কোনো ব্যৱস্থা নলয় তেন্তে আমি জীয়াই থাকি লাভ নাই। কি ক'ম, আমি নিউজ চেনেলত কৈ ভাগৰি গৈছোঁ, কিন্তু আমি একো সমাধান পোৱা নাই। কিবা সুবিধা লয় কি কয় চৰকাৰে, যি কোনো উপায় আমাক থাকিবলৈ থলডোখৰ দিয়া ব্যৱস্থা কৰিব লাগে। আমি নিজে ব্ৰহ্মপুত্ৰত জাপ নিদি দিয়া বাঢ়ি আৰু উপায় নাই। গতিকে চৰকাৰে যি সিদ্ধান্ত লয় অতি সোনকালে ল'ব লাগে, আমাক ৰক্ষা কৰিব লাগে, ভেটি ৰক্ষা কৰিব লাগে। সেইটোকে আমি গোটেই ৰাইজ সদায় দিনে দিনে প্ৰতিদিনে আমি এই ঠাইত থিয় হওঁহি। বুলিবলৈ আমাৰ নাই, উপায় নাই। আমি নিজে ব্ৰহ্মপুত্ৰত জাপ নিদি দিয়া বাঢ়ি আৰু উপায় নাই। গতিকে চৰকাৰে যি সিদ্ধান্ত লয় অতি সোনকালে ল'ব লাগে, আমাক ৰক্ষা কৰিব লাগে, ভেটি ৰক্ষা কৰিব লাগে। সেইটোকে আমি গোটেই ৰাইজ সদায় দিনে দিনে প্ৰতিদিনে আমি এই ঠাইত থিয় হওঁহি। কামবোৰ ভালকৈ হোৱা নাই, ক'ত পেলাইছে ক'ত পেলাইছে, যিডোখৰ ঠাইত দেখি যাওঁ পিছদিনা সেইডোখৰ ঠাই নাইকিয়া হয়। এতিয়া আমাৰ ঘৰ দুৱাৰ ভাগি যাবলৈ কৰি যাবলৈ বেছি সময় নাই, ৰাস্তাটো যোৱাৰ লগে লগে আমি শেষ হৈ যাম। গতিকে আমাক অতি সোনকালে কিবা সুবিধা লয় কি কয় চৰকাৰে, যি কোনো উপায় আমাক থাকিবলৈ থলডোখৰ দিয়া ব্যৱস্থা কৰিব লাগে। সেইখিনি আমি কৰি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সেইখিনি আমি অনুৰোধ জনাইছোঁ। কি ক'ম, আমি নিউজ চেনেলত কৈ ভাগৰি গৈছোঁ, কিন্তু আমি একো সমাধান পোৱা নাই। গতিকে আমি সকলো বিধায়কসকলে মন্ত্ৰীসকলে অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাক যেন বগলীয়া ৰাইজক কিবা এটা গৰাখহনীয়া অনুৰোধ ৰক্ষা কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। নহ'লে আমাৰ বগলীয়া ৰাইজ গতি দিনক দিনে বেয়া হৈ গৈছে। আৰু এতিয়ালৈকে তেওঁলোকে যেনেকুৱা কাম কৰিব লাগিছিলে চৰকাৰৰ ফালৰ পৰা কাম কৰিছে, কিন্তু এই কামে একো কাম দিয়া নাই। পশুপালন পেলাইছে হয়, কিন্তু অতি লেহেমীয়া হৈছে। দিনক দিনে শ্ৰমিক কমি গৈছে, ৰাইজৰ আমি বস্তু পাতিও অলপ কম দেখিছোঁ, গাড়ীও কমকৈ আহে। গতিকে চৰকাৰলৈ অনুৰোধ কৰিছোঁ, নিচেই কাষৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়া ছাৰলৈ যেতিয়া আহিছিল আমি তেওঁক আদৰণি জনাইছিলোঁ। তেওঁলোকক অনুৰোধ কৈছিলোঁ যে ছাৰ আপোনালোকে নিচেই কাষৰ, আপুনি আমাক ৰক্ষা কৰক। হ'ব বুলি ক'লে ছাৰ, আজি হ'ব বুলি আজি হৈ আছে। কি হৈছে? মাত্ৰ খহনীয়াটো হৈ আছে, আমাৰতো সমাধান একো হোৱা নাই। গতিকে ৰাইজে আমাৰ বগলা ৰাইজক যদি বচাব নিবিচাৰে তেন্তে আমি নদীত জাপ দিয়ে বাঢ়ি আমাৰ একো উপায় নাই। গতিকে সকলো পক্ষলৈ কৰ্তৃপক্ষলৈও বিধায়কসকললৈ অনুৰোধ কৰিছোঁ, এদিন দুদিনৰ পাছতে যদি আমাৰ এই খহনীয়া প্ৰতিৰোধ কৰিবলৈ যদি কোনো ব্যৱস্থা নলয় তেন্তে আমি জীয়াই থাকি লাভ নাই। আপোনালোকে এইটোৱে ক'লোঁ। মই নিশ্চয় আপোনালোকে দেখিছেই নদ বালিজান আৰু বগলীয়া অঞ্চলত যি ভয়াৱহ গৰাখহনীয়া অব্যাহত আছে। সমান্তৰালকৈ যি ধৰণৰ গৰাখহনীয়া অব্যাহত আছে, ঠিক তেনেকৈ অসম চৰকাৰৰ যি জলসম্পদ বিভাগ আছে, জলসম্পদ বিভাগেও ইয়াত পাশুপায়নৰ কাম কৰি আছে। কিন্তু পাশুপায়নৰ কাম কৰাৰ পাছতো আচলতে ক'ব লাগিব যে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰম এতিয়া ব্যৰ্থতা দেখা গৈছে। কাৰণ জলসম্পদ বিভাগে আচলতে
অস্থায়ী ভিত্তিত হ'লেও যি ধৰণৰ কাম কাজ কৰিব লাগিছিল সেই ধৰণৰ কাম কাজ কৰাৰ ক্ষেত্ৰত যথেষ্ট তেখেতলোকে অৱহেলা কৰিছে। এই অৱহেলা কৰাক লৈ ইতিমধ্যে ইয়াৰ স্থানীয় যিসকল লোক আছে লোকসকলে যথেষ্ট শংকাত ভুগিছে আৰু আমিও ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই ইতিমধ্যে আমি অনতিপলমে নদ বালিজান আৰু বকটলীয়া অঞ্চল সুৰক্ষাৰ কাৰণে আমি যি গণতান্ত্ৰিক কাৰ্যসূচী অনতিপলমে ঘোষণা কৰিম আৰু ঘোষণা কৰাৰ পাছত আমি আগন্তুক দিনত আমি কেনেকুৱা ধৰণৰ কাৰ্যসূচী ল'ম এইখিনি কথা আমি সংবাদ মাধ্যমত পৰৱৰ্তী পৰ্যায়ত জনাম। আজি কিছুদিনৰ আগত দুজনকৈ মন্ত্ৰী, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, আনগৰাকী বিভাগীয় জলসম্পদ মন্ত্ৰীগৰাকী আহি গৈছিলে, ঘটনা এই স্থানসমূহ পৰিদৰ্শন কৰিছিল। তাৰ পাছতো কিন্তু অঞ্চলটোলৈ কোনো ধৰণৰ শংকা কমি অহা নাই, এতিয়ালৈকে দেখা পোৱা গৈছে। কি ক'ব এই সম্পৰ্কে? নাই, কেন্দ্ৰীয় মন্ত্ৰী বিশেষকৈ সৰ্বানন্দ সোণোৱালৰ ঘৰ ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত বিন্ধ্যাকটাত, আৰু অসম চৰকাৰৰ যিগৰাকী জলসম্পদ মন্ত্ৰী আহিছিল আমি তেখেতলোকক আমি ভাল পাইছিলোঁ, যে আদৰণি জনাইছিলোঁ গৰাখহনীয়াগ্ৰস্ত অঞ্চল হিচাপে, ৰাইজ হিচাপত। কিন্তু ইয়াত আহি কেনে কেৱল মাত্ৰ হ'ব বুলি কৈয়ে গুচি গ'ল। কি হ'ব এতিয়াও আমি সেইটো বুজি নাপালোঁ। কিন্তু বিভিন্ন পিছৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্নজনে জনাইছে ধৰক ইয়াৰ কিবা DPR প্ৰস্তুত কৰিছে, কিন্তু DPRটো প্ৰস্তুত কৰালৈকে আমি যদি বাট চাওঁ তেনেহ'লে আমাৰ যিটো ঐতিহাসিক ৰঙাগড়াৰ যিটো মোমাই তামুলী আলি এইটোলৈ মাত্ৰ এতিয়া কিমান মিটাৰ আছে আপোনালোকে নিশ্চয় ইয়াত দেখিছে, মাত্ৰ ইয়াত 20-30 মিটাৰ মানহে আছে। আৰু এই ৰঙাগড়া যি মোমাই তামুলী আছে এই তামুলী আলিটো যদি ছিগি যায় ইয়াৰ কিন্তু গতিপথ ব্ৰহ্মপুত্ৰৰ যি গতিপথ ইয়াত ভয়ংকৰ ৰূপ হ'ব। আৰু মই পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ জলসম্পদ বিভাগ আৰু অসম চৰকাৰক যে অনতিপলমে অস্থায়ী ভিত্তিত হ'লেও ইয়াত যুদ্ধং দেহিৰে ইয়াত যি গৰাখহনীয়া আছে গৰাখহনীয়া সমস্যাটো অস্থায়ী ভিত্তিত হ'লেও সমাধানৰ কাৰণে কাম কৰক। কাৰণ যিহেতু ইয়াত কাম যি ধৰণে চলি আছে খুব লেহেমীয়া গতিত চলিছে, আৰু লেহেমীয়া গতিত চলাৰ কাৰণে যথেষ্ট ইয়াৰ যিসকল নৈপৰীয়া লোক আছে নৈপৰীয়া লোকসকলে যথেষ্টখিনি শংকাত ভুগি আছে। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিং ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে, আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব।
স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।